প্ৰলয়ংকাৰী বানত মৃত্যু হোৱা লোকক চৰম উপহাস বানৰ বাবে নহয় বান চাবলৈ গৈহে মৃত্যু হৈছে একাংশৰ চূড়ান্ত দায়িত্ব জ্ঞানহীন মন্তব্য কৰিছে মন্ত্ৰী কেশৱ মহন্তই বান পৰিদৰ্শন কৰিবলৈ গৈ এই উদ্ভট মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে মন্ত্ৰী কেশৱ মহন্তৰ ভাষ্যক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া হৈছে সামাজিক মাধ্যমত মন্ত্ৰী কেশৱ মহন্তক ভৎসনা কৰিছে সকলোৱে এফালে বান পৰিস্থিতি কি হৈ আছে সকলোৱে দেখিছে সমগ্ৰ ৰাজ্যত 16-17খনকৈ জিলাত এই বান পৰিস্থিতিত সকলোৱে ককবকাবলগীয়া হৈছে লাখ লাখ লোক বানৰ আক্ৰান্ত হৈছে আৰু তেওঁলোক বৰ্তমান পানীৰ মাজতে তেওঁলোকে সহৱস্থান কৰিবলগীয়া হৈছে তাৰ মাজতে এই মন্তব্য কৰিছে এটা উদ্ভট মন্তব্য কৰিছে কেশৱ মহন্তই তেওঁ কৈছে বানৰ বাবে নহয় বান চাবলৈ গৈহে মানুহৰ মৃত্যু হৈছে চূড়ান্ত দায়িত্ব জ্ঞানহীনতাৰ তেওঁ পৰিচয় দিছে এই মন্তব্য কৰি যথেষ্ট প্ৰতিক্ৰিয়া হৈছে তেওঁৰ এই ভাষ্যৰ পাছতেই সামাজিক মাধ্যমতো কেশৱ মহন্তক ভৎসনা কৰিছে সকলোৱে তেওঁ কি কৈছিল শুনাব বিচাৰিছো আমাৰ দুখৰ কথা যে আচম্বিত বান হোৱাৰ কাৰণে তাত কিছু লোকৰ মানে আমি জীৱন হেৰুৱালো সেইটো মানে তেওঁলোক বানৰ লগত অভ্যস্ত নাছিল তেওঁলোকে কেতিয়াও দেখা নাছিল বানপানী গতিকে তেখেতসকলে আজি হঠাৎ হোৱাৰ বাবে প্ৰস্তুতি তেওঁলোকৰ নোহোৱাৰ কাৰণে আমি ক্ষয়ক্ষতি হৈছোঁ শিৱসাগৰ জিলাতে এতিয়া প্ৰায় 14জন হৈছে ইয়াত হৈছে আমাৰ চৰাইদেউত 5জন মান যোৰহাটতো তেনেকুৱা হৈছে মানে কিছুমান মানুহ সেই সময়ত ঢুকালে কিছুমান জেগাত আকৌ এনেকুৱা হৈছে তেওঁলোকে পানী দেখা নাই চাবলৈ গৈ পেলাই ক'ৰবাত পিছলি পৰিছে গতিকে কাৰণবিলাক মৃত্যুৰ কাৰণ অকল পানীয়ে উটুৱাই নিছে এইটো নহয় সেনেকুৱা মই কেইবাঘৰলৈকো গৈছোঁ নিজে কথা পাতিছোঁ কিয় গ'ল কেনেকৈ গ'ল আমি যদি ভালকৈ সোধোঁ তেওঁলোকৰ ঘৰৰ মানুহে কয় নাই পানীটো চাবলৈ গৈছে লাগে কিন্তু আমাৰ দুখৰ কথা যে আচম্বিত বান হোৱাৰ কাৰণে তাত কিছু লোকৰ মানে আমি জীৱন হেৰুৱালোঁ সেইটো মানে তেওঁলোক বানৰ লগত অভ্যস্ত নাছিল তেওঁলোকে কেতিয়াও দেখা নাছিল বানপানী গতিকে তেখেতসকলে আজি হঠাৎ হোৱাৰ বাবে প্ৰস্তুতি তেওঁলোকৰ নোহোৱাৰ কাৰণে আমি ক্ষয়ক্ষতি হৈছোঁ শিৱসাগৰ জিলাতে এতিয়া প্ৰায় 14জন হৈছে ইয়াত হৈছে আমাৰ চৰাইদেউ আৰু এই কেশৱ মহন্তৰ মন্তব্য ইতিমধ্যে শুনিছে তেওঁ যিটো মন্তব্য কৰিছে সেই মন্তব্যৰ পাছতেই সকলোৱে তেওঁক এতিয়া সমালোচনা কৰিছে তেওঁ এটা কথা উল্লেখ কৰিছে যে যিহেতু বহু এনেকুৱা ঠাই আছে য'ত পূৰ্বতে কেতিয়াও বানপানী হোৱা নাছিল হঠাৎ বান আহিছে আৰু তাৰ পাছতেই বানপানী চাবলৈ একাংশ লোক ওলাই আহিছে আৰু তেওঁলোক সেই পৰিস্থিতিৰ সৈতে তেওঁলোকে মোকাবিলা কৰিব পৰা নাই আৰু সেইবাবেই হঠাৎ তেওঁলোক বানত উটি গৈছে ইত্যাদি বিভিন্ন ধৰণৰ তেওঁ মন্তব্য কৰিলে যাক লৈ সমগ্ৰ ৰাজ্যতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া হৈছে আৰু তেওঁৰ মুখত জনপ্ৰতিনিধিৰ মুখত এনেকুৱা মন্তব্য আচলতে শুনিবলৈ পোৱাটো খুবেই দুৰ্ভাগ্যজনক